নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি এডিআৰই যি স্কিল টেষ্ট আৰু ভাইভা হ'ব বাকি আছে সেই বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম নেক্সট কেতিয়াৰ পৰা ভাইভা অনুষ্ঠিত হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে সেয়া হয়তো আপোনালোকে গম পাইছে হ'লেও আজিৰ ভিডিঅ'টোত অকণমান বিতংভাৱে আপোনালোকক বুজাই দিম কেনেকুৱা ধৰণৰ ডকুমেণ্ট লাগে যেতিয়া আপুনি ভাইভা দিবলৈ যাব নেক্সট স্কিল টেষ্ট কেতিয়া হ'ব বা ভাইভা কেতিয়া হ'ব সম্পূৰ্ণকৈ বিতংভাৱে এই ভিডিঅ'ত আলোচনা কৰিম যদি আপোনাৰ এক্সাম ক্লিয়াৰ হৈছে আৰু ভাইভা আপোনাৰ বাকি আছে বা স্কিল টেষ্ট বাকি আছে কেনেদৰে প্ৰিপেৰেশ্যন কৰিব লাগে বা ক'ত কি কৰিব লাগে কি ডকুমেণ্ট লাগে সেই বিষয়ে সম্পূৰ্ণকৈ আপোনাক জনাম যদি ক্লিয়াৰ হৈছে এক্সাম ভাল কথা আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৰে ভাল হওক নেক্সট যিখিনি নেকি কিবা অকণমান 2-1 পইণ্টৰ বাবে হয়তো নাম নাহিল লিখিত পৰীক্ষা পাছ নহ'ল তেওঁলোককো অকণমান দুৰ্বল হ'ব হয়তো নালাগে আপোনালোককো সেইটো অনুৰোধ কৰিছোঁ নেক্সট আকৌ এডিআৰই আহিব যদি আপোনালোকৰ এজ মিলে তেতিয়াহ'লে ধুনীয়াকৈ এপ্লাই কৰিব আৰু আপোনালোকে পৰীক্ষা ধুনীয়াকৈ দিব হয়তো পাছ কৰিব গতিকে যেনেদৰে প্ৰিপেৰেশ্যন কৰিছিল সেই এক্সামটোত ইয়াৰ আগত হৈ যোৱা এক্সামটোত যদি আপোনালোকৰ বেয়া হ'ল 1 পইণ্টৰ কাৰণে হয়তো আপোনাৰ নাম নাহিল এই এক্সামটোত তাতকৈ অকণমান বেছিকৈ এঘণ্টা হয়তো বেছিকৈ প্ৰিপেৰেশ্যন কৰি পঢ়ি কিনে পৰীক্ষা দিব আপোনালোকৰ নিশ্চয় ভাল হ'ব এতিয়া আহিছোঁ মেইন টপিকটোৰ ফালে প্ৰথমতে গ্ৰেড 4ৰ কথাখিনিকে পাতিছোঁ বৰ্তমান মুখ্যমন্ত্ৰী মহোদয়ে যিটো গ্ৰেড 4ৰ কথা আগতে উল্লেখ কৰিছে নেক্সট যে গ্ৰেড 3 স্কিল টেষ্ট হ'ব প্ৰথমতে গ্ৰেড 4ৰ ভাইভা হ'ব বা ড্ৰাইভাৰৰ স্কিল টেষ্টখিনিও গ্ৰেড 4ৰ ভাইভাৰ পিছতে হ'ব তো কোনখিনি আগত হ'ব কিমান তাৰিখে এডমিট আহিব সেয়া আপোনালোকক জনাব বিচাৰিছোঁ গ্ৰেড 4ৰ প্ৰথম কথা 15 জুনৰ পৰা হয়তো ষ্টাৰ্ট হোৱা কথা ভাইভা টেষ্টটো এডমিট জুনৰ 8 বা 9 তাৰিখে আহিব হয়তো মাজত আৰু বহুত দিন নাই মোটামুটি 15-20 দিন 12 দিন তেনেকুৱা হয়তো সময় বুলি আপোনালোকে ধৰিব পাৰে আপোনালোকৰ হাতত যদি এতিয়াও প্ৰিপেৰেশ্যন কৰিব বাকী আছে ভাইভাৰ যদি এতিয়াও প্ৰিপেৰেশ্যন কৰিব বাকী আছে স্কিল টেষ্টৰ ভালদৰে প্ৰিপেৰেশ্যন কৰক সময় কিন্তু আপোনালোকৰ হাতত খুব বেছিতে 10 দিন বা 12 দিন বুলিয়ে আপোনালোকে ধৰিব পাৰে যিখিনি ভাইভা টেষ্ট আছে আপোনালোকে 10 দিন বা 12 দিন আপোনাৰ হাতত সময় আছে জোৰদাৰ এতিয়াৰ পৰা বেলেগ কাম বাদ দি প্ৰিপেৰেশ্যন কৰিব লাগে তেনেদৰে ভাবি প্ৰিপেৰেশ্যন আৰম্ভ কৰক যদিও এতিয়া কৰা নাই আৰু যিসকলে কৰিছে তেওঁলোকক একদম বঢ়িয়া তেওঁলোকক ধন্যবাদ তো প্ৰথম কথা দুটা শিফ্টত আপোনালোকৰ ভাইভা হ'ব এটা হৈছে 9টা বজাৰ পৰা হ'ব হয়তো কেতিয়ালৈকে হয় নাজানো 12টা 11টা তেনেকুৱালৈকে হ'ব পাৰে নেক্সট আৰু 1টা বজাৰ পৰা আৰম্ভ হ'ব পৰীক্ষা দুটা শিফ্টত যেনেকৈ হৈছিল ঠিক তেনেদৰে এইটো ভাইভাটো আপোনালোকৰ দুটা শিফ্টত হ'ব প্ৰথমটো হ'ব 9টাৰ পৰা সেয়া আপোনালোকৰ এডমিটত উল্লেখ থাকিব যিখন 8 তাৰিখে বা 9 তাৰিখে এডমিট কাৰ্ড আহিব সেইখনত আপোনালোকৰ উল্লেখ থাকিব দুটা শিফ্টত আপোনালোকৰ এক্সাম হ'ব এটা হৈছে মৰ্ণিং শিফ্ট এটা হৈছে ইভিনিং নেক্সট ডকুমেণ্ট কি লাগিব এবাৰ ডকুমেণ্টত আহিছোঁ এডমিট কাৰ্ডখন মেইন আপোনালোকৰ সেইখন মেণ্ডেটৰী এইটো আপোনালোকে যিকোনো এক্সামতে গম পায় এডমিট কাৰ্ডখন আপোনালোকক লাগিবই যিখন 8 তাৰিখ বা 9 তাৰিখে আপোনালোকে ডাউনলোড কৰিব পাৰিব নেক্সট এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন আপোনালোকৰ চাৰ্টিফিকেট আছে য'ত আপোনালোকৰ কোৱালিফিকেশ্যন উল্লেখ আছে হয়তো আপোনালোক হায়াৰ ছেকেণ্ডাৰী পাছ মেট্ৰিক পাছ 8 পাছ বা গ্ৰেজুৱেট য'ত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন অনলাইন কপি সেইটো আপোনালোকৰ বিচাৰিব তাত সেইখন লাগিব আৰু জেৰেক্স কপি সকলোৱে দুটা জেৰেক্স কপি লগত ৰাখিব এজ প্ৰুফৰ বাবে আপোনালোকৰ এজ কিমান হৈছে তাৰ প্ৰমাণৰ বাবে এজ প্ৰুফ এখন চাৰ্টিফিকেট লাগিব মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডাৰী পাছৰ এডমিট কেইখন হৈয়ে যাব চলি যাব কিন্তু 8 পাছৰটো এডমিট কাৰ্ড নাথাকে তেওঁলোকৰ বাৰ্থ চাৰ্টিফিকেট লাগিব নতুবা তেওঁলোকৰ ভোটাৰ কাৰ্ডত যিটো এজ উল্লেখ আছে বা পান কাৰ্ডত যদি এজ উল্লেখ আছে যদি আধাৰ কাৰ্ডত এজ উল্লেখ আছে যিখনতে আপোনালোকৰ এজটো উল্লেখ আছে ক্লিয়াৰলি আপোনালোকৰ বয়সটো উল্লেখ আছে সেইখন তাত বিচাৰিব নেক্সট 8 পাছ হ'লে আপোনালোকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব 10 পাছ হ'লে আপোনালোকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব 10 পাছৰ 12 পাছ হ'লে আপোনালোকৰ মাৰ্কশ্বিট উইথ চাৰ্টিফিকেট লাগিব আৰু ITI যিমানখিনি কেণ্ডিডেটৰ আছে যোনে নেকি ITI বাবে এক্সাম দিছিল তেওঁলোকৰ ITI পাছ কৰা যিখন চাৰ্টিফিকেট বা মাৰ্কশ্বিট সেই বস্তুখিনি আপোনালোকৰ লাগিব এইখিনি একদম সকলোৱে জনা কথা আৰু তাৰ নেক্সট এডিশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ যদি কিবা আছে বা এপ্লাই কৰোঁতে যদি মই হয়তো এপ্লাই কৰা নাই বা এপ্লাই কৰোঁতে যদি আপোনালোকৰ এডিশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছিল যদি আপোনালোকে তাত দিছিল কি আপোনালোকৰ এক্সট্ৰা কোৱালিফিকেশ্যন আছে যদি দিছিল তাৰ যিখন আপোনালোকৰ চাৰ্টিফিকেট বা যদি কিবা মাৰ্কশ্বিট থাকে কম্পিউটাৰে হওক যিয়ে নহওক বা স্পৰ্টছৰে হওক যিয়ে নহওক সেই চাৰ্টিফিকেটখন বা মাৰ্কশ্বিটখন আপোনালোকক লাগিব সেইখনৰ লগত নিব ঠিক আছে এইখিনি আছিল গ্ৰেড 4ৰ নেক্সট আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট যিখন অনলাইন যিখন কাষ্ট চাৰ্টিফিকেট বৰ্তমান ডিজিটেল কাষ্ট হয় সেইখন আপোনালোকৰ লাগিব যদি OBC যিয়ে নহওক কিয় আপোনালোকৰ কাষ্ট যিয়ে নহওক তাৰ যিখন চাৰ্টিফিকেট লাগে সেই চাৰ্টিফিকেটখন বিচাৰিব যদি এক্স চাৰ্ভিচমেনৰ আপোনালোকৰ কাগজখন দিব লাগিব তাৰ নেক্সট ফটো আইডেণ্টিটি ইয়াত উল্লেখ কৰিছে আধাৰ ভোটাৰ য'ত আপোনালোকৰ ফটোখন আছে যিখন আইডেণ্টিটিত আধাৰ কাৰ্ড হ'ব পাৰে ভোটাৰ কাৰ্ড হ'ব পাৰে পান কাৰ্ডত মেবি নিজৰ ফটো নাথাকে পান কাৰ্ডত আধাৰ কাৰ্ডত কিন্তু থাকে নেক্সট ভোটাৰ কাৰ্ডতো থাকে ড্ৰাইভিং লাইচেঞ্চ তেনেকুৱাত থাকে তেনেকুৱা ধৰণৰ এখন আপোনালোকৰ লাগিব আইডেণ্টিটি প্ৰুফ নেক্সট আপোনালোকৰ লাগিব এইখিনিয়ে গ্ৰেড 5 আপোনালোকৰ
4ৰ বাবে নেক্সট গ্ৰেড 3 এতিয়ালৈকে শৰ্ট নোটিফিকেশন যদি কিবা ওলাইছেও যদি মুখ্যমন্ত্ৰী মহোদয়ে দুই এটা কথা ঘোষণা কৰি আছেও কিন্তু গ্ৰেড 3 একদম ফিক্স ডেটটো এতিয়ালৈকে তেওঁ দিয়া নাই বোলে ইমান তাৰিখৰ পৰা হ'ব গ্ৰেড 4ৰ খিনি তেওঁ সাইজ লোৱাৰ পিছত হৈ যোৱাৰ পিছত হয়তো তেওঁ লগে লগে গ্ৰেড 4ৰ পিছে পিছে গ্ৰেড 3 স্কিল টেষ্ট খিনি অনুষ্ঠিত কৰিব তেওঁলোকে তো গ্ৰেড 3 ফিক্স ডেট এতিয়ালৈকে দিয়া নাই সেয়া আপোনালোকে হয়তো চিন্তা কৰিব নালাগে ডকুমেন্ট একেই লাগিব যিখিনি বিএ পাছৰ হয়তো সাৰ্টিফিকেট মাৰ্কশিট বিচাৰিব কেতিয়া পাছ কৰিছিল সেইবোৰ তাত উল্লেখ থাকিব সাৰ্টিফিকেট হায়াৰ সেকেন্ডাৰী যিমানখিনি আছে তেওঁলোকৰ সাৰ্টিফিকেট মাৰ্কশিট বিচাৰিব একেই হ'ব ডকুমেন্ট আপোনালোকৰ গ্ৰেড 3 টো এমপ্লয়মেন্ট এক্সচেঞ্জৰ সাৰ্টিফিকেট লাগিব এড্ৰেছ প্ৰুফ এটা লাগিব তাৰ পিছত ফটো আইডেন্টিটি এটা আপোনালোকৰ লাগিব য'ত আপোনালোকৰ ফটো থাকিব য'ত আপোনালোকৰ এজ থাকিব এজ প্ৰুফ এটা লাগিব তেনেকুৱা ধৰণৰ বস্তুখিনি ডকুমেন্টখিনি একেই লাগিব আৰু যোনে নেকি ড্ৰাইভিংৰ বাবে এপ্লাই কৰিছে এলএমভি আপোনালোকৰ যিখন লাইসেন্স জুইখন লাইসেন্সৰ সহায়ত আপুনি এপ্লাই কৰিছিল ড্ৰাইভাৰৰ বাবে সেই লাইসেন্সখন তাত বিচাৰিব যদি ড্ৰাইভাৰৰ স্কিল টেষ্ট আপুনি দিব যায় ইমানেই আছিল আৰু তাৰ নেক্সট এটা কথা হ'ল কি আপোনালোকৰ প্ৰিপাৰেচন মেইন বস্তুটো হৈছে বৰ্তমান প্ৰিপাৰেচন কাৰণ গমে পায় অসমত কিমানখিনি পোষ্টৰ বিপৰীতে কিমানখিনি ক্যান্ডিডেটে এপ্লাই কৰে অসমৰ চাকৰিত সেয়েহে প্ৰিপাৰেচনটো মেইন কাৰণ যদি গেট 3 4000 পোষ্ট আছে মই এটা আপোনালোকক এক্সাম্পল দিছো গেট 3 যদি 4000 পোষ্ট আছে ক্যান্ডিডেট ৰাখিছে 8000 সেই দুজন ক্যান্ডিডেটৰ পৰা এজনহে সিলেক্ট হ'ব গতিকে দুজনৰ মাজত যদি এজনৰ আপুনি বেষ্ট বেটাৰ হ'ব লাগে তেতিয়া হলে কিন্তু আপোনালোকৰ প্ৰিপাৰেচন বেস্ট হ'ব লাগিব তাৰ নেক্সটে ইন্টাৰভিউত আপুনি বেস্ট দিব পাৰিব নিজৰ সেইবাবে যদি এতিয়াও প্ৰিপাৰেচন কৰিব বাকি আছে ধুনীয়াকৈ প্ৰিপাৰেচন কৰক কেইদিন আৰু যদি নেক্সট যদি ইয়াৰ নেক্সটত যদি মোৰ পৰা ভিডিও লাগে গ্ৰেড 3 স্কিল টেষ্টে হওক বা গ্ৰেড 4 ভাইবা টেষ্টে হওক মই আগতে গ্ৰেড 3 গ্ৰেড 4 স্কিল টেষ্ট বা ভাইবা টেষ্টৰ ওপৰত ভালেকেইটাও ভিডিও আপলোড কৰি থৈছো আমাৰ চেনেলত যদি চাব বিচাৰে তাত গৈ চাব পাৰে আৰু যদি নেক্সট নতুনকৈ যদি কিবা টিপছ লাগে ইন্টাৰভিউ কেনেদৰে কথা পাতিব লাগে বা কেনেদৰে কি কৰিব লাগে কেনেদৰে তাত সোমাব লাগে ইন্টাৰভিউ ৰুমত বা কেনেদৰে শেষ কৰিব লাগে কেনেদৰে সমাপ্তি কৰিব লাগে গুড ইভিনিং গুড আফটাৰনুনকৈ ধৰি আটাখিনি বস্তু যদি আকৌ আপোনালোকক ৰিভাইজ কৰি দিব লাগে গ্ৰেড 4ৰ খিনিৰ বাবে আপোনালোকে এটা কমেন্ট কৰিব মই আপোনাক একদম এ টু জেড ধুনীয়াকৈ কৈ দিম আগৰ ভিডিওত কিন্তু মই কৈ দিছো হলেও কিছুমানে যদি পাহৰিছে বা ভিডিওটো চাব টান পাই আছে নতুনকৈ মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম ভিডিওটো তলত মাত্ৰ এটা আপোনালোকে কমেন্ট কৰিব তো সম্পূৰ্ণ ভিডিওটো ইমানে আছিল গ্ৰেড 3 যেতিয়ালৈকে ফিক্স ডেট আহে জুনতে হ'ব বা জুলাইতে হ'ব বা যেতিয়াই নহওক আপোনালোকক সুন্দৰকৈ মই ভিডিও কৰি জনাই দিম ভিডিওটো সম্পূৰ্ণকৈ শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিওটিৰ সামৰণি মাৰিছো জয় অসম